নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা ছাৰ বাইদেউসকল। বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিবলৈ সক্ষম হলো। বিভিন্ন কাৰণত সংবাদ উপস্থাপন কৰিব পৰা নাছিলো, আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলো। এতিয়াৰে পৰা চেষ্টা কৰিম প্ৰায় নিয়মিতভাৱে সংবাদ উপস্থাপন কৰিবৰ বাবে। যিয়েই নহওক, এটা বিষয়বস্তু আপোনালোকে নিশ্চয় স্ক্ৰীনত চাই আছে। একত্ৰিতকৰণৰ নামত হাজাৰ হাজাৰ স্কুল বন্ধ চৰকাৰৰ। চৰকাৰে আচলতে এনেদৰে একত্ৰীকৰণৰ নামত স্কুলবোৰ শেষ কৰি দিব নেকি, শিক্ষকৰ পদসমূহ বিলুপ্ত কৰি শেষ কৰিব নেকি, এয়া কিন্তু ভাবিবলগীয়া বিষয়। যিকেই নহওক, এই সংবাদপত্ৰত প্ৰকাশিত বিষয়বস্তুটোৰ ওপৰত এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছো। আপোনালোকে শেষলৈকে চাই থাকিব। নিম্ন উচ্চ প্ৰাথমিকৰ 944 শিক্ষকৰ পদ চিৰদিনলৈ বিলুপ্ত। একত্ৰীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে হেজাৰ হেজাৰ বিদ্যালয় বন্ধ কৰি পেলোৱা চৰকাৰে তুগলকি নীতিৰে এইবাৰ বিলুপ্তি ঘটালে 944টাকৈ শিক্ষকৰ পদ। বিভিন্ন জিলাত হাইস্কুলৰ সৈতে একত্ৰীকৰণ হোৱা শিক্ষানুষ্ঠানসমূহৰ পৰা নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 944টাকৈ খালী পদ চিৰদিনৰ বাবে বিলুপ্তি ঘটোৱা হ'ল। পদসমূহ বিলুপ্তি ঘটাই মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনাৰ পিছতে সমগ্ৰ বিষয়টোক লৈ শিক্ষক সমাজৰ ভিতৰ চৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে চৰকাৰী শিক্ষা ব্যৱস্থাৰ গুণগত মান নিৰূপণৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। একেদৰে চৰকাৰী শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে নিত্য নতুন আঁচনি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। লক্ষণীয়ভাৱে এনে চমকপ্ৰদ আঁচনি ব্যৱস্থাৰ মাজত যোৱা সময়ছোৱাত বিদ্যালয় একত্ৰীকৰণৰ নামত ৰাজ্যত 10 সহস্ৰাধিক বিদ্যালয় বন্ধ কৰি পেলালে শিক্ষা বিভাগে। একত্ৰীকৰণৰ নামত চৰকাৰী শিক্ষানুষ্ঠান ধ্বংস কৰি অনা কাৰ্যৰ বিৰুদ্ধে বিভিন্ন সময়ত শিক্ষক সংগঠনসমূহে মাত মাতি আহিছে। কিন্তু শিক্ষক সংগঠনৰ দাবী আপত্তিক গুৰুত্ব নিদি ইখনৰ পিছত সিখনকৈ বিদ্যালয় একত্ৰীকৰণৰ গইনা লৈ তলা ওলমাই দিয়া হৈছে। ইয়াৰ পিছত এতিয়া একত্ৰীকৰণৰ ভয়াৱহ পৰিণতি হিচাপে 944টাকৈ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ পদ বিলুপ্তি ঘটোৱা হ'ল। নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লোৱাৰ সময়ত এই পদসমূহত নিযুক্তিৰ পথো চিৰদিনলৈ বন্ধ হৈ গ'ল। মন কৰিবলগীয়া যে ৰাজ্যৰ বহুসংখ্যক প্ৰাথমিক বিদ্যালয় এতিয়াও এজনীয়া শিক্ষকেৰে চলি আছে। বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা কম। এনে সময়ত নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 944টাকৈ পদ বিলুপ্তি ঘটোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই শিক্ষক সমাজে। অৱশ্যে একত্ৰীকৰণৰ গইনালৈ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 944টা পদ বিলুপ্তি ঘটোৱা চৰকাৰে 118খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত সৃষ্টি কৰিব প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ সমসংখ্যক পদ। নিশ্চয় বিদ্যালয় একত্ৰীকৰণৰ নামত কি হৈ আছে, কি হ'ল এই ঘটনাটো নিশ্চয় আপোনালোকে গম পালে। এতিয়া কথা হৈছে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি ভূমিকা ল'ব। যদিও মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু কৈ আছে মাজে সময়ে, কিমানলৈকে কৰিব এয়া কিন্তু ভাবিবলগীয়া এক বিষয়। যিহেতুকে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াৰ পৰা প্ৰাদেশিকৰণ বিষয়টো কৈ আছে তেতিয়াৰে পৰা কিন্তু শিক্ষক সমাজৰ মাজত উৎকণ্ঠা বৃদ্ধি পাই আছে। কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ কিন্তু গ্ৰহণ কৰা দেখা নগ'ল। বাজেট অধিৱেশনৰ পিছত আৰু কোনো কথা কোনো কেবিনেটেই হওক বা কোনো বৈঠকত আলোচনা কৰা দেখা নগ'ল। এতিয়া প্ৰাদেশিকৰণ বিষয়টো কি মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কিমান দূৰ কাৰ্যকৰী হ'ব সেয়া কিন্তু লক্ষণীয় বিষয়বস্তু হৈ পৰিছে। আশা কৰা হৈছে তথাপিওতো এই বছৰটোৰ শেষত বা 26ৰ প্ৰথম ভাগতেই কিবা এটা সকাহ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ কথাৰ পৰা উমান পোৱা যায়, যিহেতুকে বাৰে বাৰে কৈ আছে, এইটো আশা কৰিব পাৰি নিশ্চয় কিবা এটা নহলেও কিবা এটা কৰিব বুলি ধাৰণা কৰিব পাৰি। যিয়েই নহওক দেখা যাব কি হয়, অকণমান আমাক ধৈৰ্য ধৰিব লাগিব। যিয়েই নহওক পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো। ধন্যবাদ। জয় আই অসম।